গোলাঘাটৰ উষাগৰঙা বৰখোলা সংযোগী ৩২ নং ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা মেৰামতিৰ দাবী ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ গোলাঘাট বিধানসভা সমষ্টিৰ অসম চৰকাৰ বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগৰ গৃহ সমষ্টিৰ অধীনৰ উষাগৰঙা বৰখোলা সংযোগী ৩২ নং ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা এয়া উষাগৰঙা তিনিআলিৰ পৰা বৰখোলালৈকে প্ৰায় 12 কিলোমিটাৰ ৰাজ্যিক ঘাইপথ চোৱাৰ উষাগৰঙা তিনিআলিৰ পৰা মক্ৰং পৰ্যন্ত প্ৰায় 8 কিলোমিটাৰ পথ ঠায়ে ঠায়ে পুখুৰী সদৃশ দ গাঁত সৃষ্টি হৈছে যাৰ বাবে যাতায়াতৰ অনুপযোগী হৈ পৰিছে গড়কাপ্তানিভাগে বিধ্বস্ত পথছোৱাৰ কোনো মেৰামতি নকৰাত প্ৰায় পথ দুৰ্ঘটনা হৈ থকাৰ লগতে অত্যাধিক সামগ্ৰী কঢ়িয়াই অনা গধুৰ যান বাহনে নিশাৰ ভাগত প্ৰচণ্ড শব্দ কৰি যাতায়াত কৰাৰ ফলত ৰাইজ অস্বস্তিত ভুগিছে কেইবাবছৰ ধৰি বিধ্বস্ত অৱস্থাত থকা এই গুৰুত্বপূৰ্ণ পথটোৰ অতি শীঘ্ৰে উন্নয়ন তথা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ ঘিলাধাৰী ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট অৰুণোদয় অসম দেখি আছো আমাৰ অসমৰ বৰখোলা পথ যিটো নেকি ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথ খুব বেয়া হৈ আছে তাকে আমি আমাৰ যিসকল ইয়াৰ বিষয়ববীয়া আছে বা কৰ্তৃপক্ষ আছে আমি তেওঁলোকক আপোনালোকৰ যোগেদি তেওঁলোকক আহ্বান জনাওঁ যাতে এই ৰাস্তাটো মেৰামতি কৰি ৰাইজৰ সুবিধাৰ্থে ব্যৱস্থা কৰি দিয়ে যিহেতু এনেধৰণৰ গাঁত হৈ থাকিলে মানুহৰ দুৰ্ঘটনা ঘটিব পাৰে বা ঘটি আছে সেইকাৰণে আমি অতি শীঘ্ৰে এই ৰাস্তাটি নিৰ্মাণ কৰিব বা মেৰামতি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ আমি আচলতে এই ৰাস্তাটোৰ ওপৰত আগতে বাতৰি কৰিছোঁ তথাপিতো আচলতে গুৰুত্ব দিয়া নাই কি বেছি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পিছতে আচলতে পথটো নিৰ্মাণ কৰিব নেকি আমি আমাৰ এই আপোনালোকৰ যোগেদি আমি আমাৰ গড়কাপ্তান মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যাতে এই ৰাস্তাটিৰ মধ্যমত বা ইয়াত বহুতো গাড়ী চলাচল হয় আৰু ডাঙৰ গাড়ী চলাওঁতে কেতিয়াবা ইয়াত ডাঙৰ শব্দ হোৱাত মানুহে কেতিয়াবা চক খাই উঠিবলগীয়া হয় বা ৰাতে সাৰ পাবলগীয়া হয় আৰু বহুত ধৰণৰ ঘটনা ঘটি আছে সেইকাৰণে আমি অতি শীঘ্ৰে এই ৰাস্তাটি যাতে মেৰামতি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ চাওক ৩২ নং যি গোলাঘাট জিলাৰ ৰাজ্যিক ঘাইপথ সেই ঘাইপথৰ অৱস্থা আচলতে বিভিন্ন সময়ত আমি এইটো কথা কৈ আহিছোঁ ছাত্ৰ সন্থাই যে এই ঘাইপথৰ অৱস্থা একেবাৰে তথৈবচ হৈ পৰিছে পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে আৰু বাৰিষাৰ কালটো যেতিয়াই নামি আহে ইয়াত আচলতে এটা পুখুৰী সদৃশ এটা অৱস্থাৰ সৃষ্টি হৈ যায় যাৰ ফলত আচলতে স্থানীয় ৰাইজে যিহেতু ভুগিব লগা হয় বিভিন্ন ঠাইৰ গাড়ীসমূহ ডাঙৰ গাড়ীসমূহ যেতিয়া আহে তাত এটা যিটো বিকট শব্দৰ সৃষ্টি হয় শব্দৰ ফলত আচলতে স্থানীয় ৰাইজে ইয়াত একেবাৰে মানে